নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিও হৈছে 14 জুন। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 10 বজাৰ লগে লগে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত আজি সোমাই দিব অৰুণোদয় আঁচনি 550 টকাকৈ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 4,000 টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবেও ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে সোমাব আপোনাৰ একাউণ্টত 1,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰে অতি শীঘ্ৰে কৰাই লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। 14 জুনৰ পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। যিসকল মহিলাই একাউণ্টত 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই অকল সেইসকলৰ একাউণ্টত আজি 10 বজাৰ লগে লগে চৰকাৰে প্ৰদান কৰিব টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অৱশেষত ভাল খবৰ আহি পৰিছে। বহুতো মহিলাই কমেণ্ট কৰিছিল, দাদা মই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। আজি 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি আজি টকাটো নাপায় নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি 6 দিন ধৰি দেশত পৰিছে প্ৰচণ্ড গৰম। দেশৰ অধিকাংশ ৰাজ্যত শীত ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ লগতে ৰাজস্থান শীত ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা জনাওক সবিশেষ কমেণ্ট বক্সত। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে একশ্যন আৰম্ভ। ৰাজপথত নামিব CRPF, ৰেপিড একশ্যন ফ'ৰ্চ। বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইন হাতত তুলি লোৱাৰ প্ৰতিগৰাকী পৰিব ভয়ংকৰ বিপদত। শিলগুটি দলীয় অপৰাধীৰ সন্মুখত হ'ব লাগিব গুলীৰ। কেৱল এয়াই নহয়, সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ধুবুৰীৰ ঘটনাৰ লগতে জড়িত আছে বাংলাদেশৰ শক্তি। কেৱল এয়াই নহয়, বকৰী ঈদৰ পিছদিনা মই ধুবুৰীত থাকিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঈদৰ পিছদিনাই মই ধুবুৰীত নিশা কটাম। ধুবুৰীৰ সকলো জনসাধাৰণ মুছলিম আৰু হিন্দু মানুহ আছে বুলি মন্তব্য কৰিছে আৰু সকলোৱে ভাল বুলি মন্তব্য কৰিছে। এটা দুটা চক্ৰই এই কাম কৰি আহিছে। অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত বহি থাকিম বুলি মন্তব্য কৰিছে। আমাৰ চৰকাৰে ইয়াক সহ্য নকৰে বুলি মন্তব্য কৰিছে। আজি সন্ধিয়া 6 বজাৰ পিছতে প্ৰযোজ্য হ'ব এই নিয়ম। যোৱাকালি সন্ধিয়াৰ পৰা চৰকাৰে এই নিয়ম প্ৰযোজ্য কৰিছে। 6 বজাৰ পিছতে শিলাবৰ্ষণ কৰিলে গুলীয়াৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগন্তুক 3 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। 13খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। তীব্ৰগতি ধুমুহা অহাৰ আগজাননী প্ৰকাশ কৰিছে। প্ৰতি ঘণ্টাত 50 পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। উৎকট গৰমৰ পৰা আজি সকাহ পাব ৰাজ্যবাসীয়ে। বৰষুণৰ এলাৰ্ট 13খনকৈ জিলালৈ জাৰি কৰা হৈছে। আগন্তুক 3 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা। 13খনকৈ জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। তীব্ৰগতি ধুমুহা অহাৰ আগজাননী প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল আজিৰ দিনটোত আপোনাৰ গাঁও বা জিলাৰ অৱস্থা কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আজিৰ দিনটোত আপোনাৰ জিলাত বৰষুণ আহিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আহিছে কোনটো জিলাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। যিকোনো মুহূৰ্তত সোমাই যাব পাৰে পিএম কিষাণৰ একাউণ্টত 2,000 টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। ইয়াতে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে 3.68 লাখ স্ক্ৰল ট্ৰেন্সফাৰ টু অভাৰঅল 11 crore ফাৰ্মাৰ্ছ। 11 কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা আৰু তাৰ বাবে চৰকাৰক প্ৰয়োজন হ'ব
3.68 লাখ কৰোड़ টকা আৰু এই টকা চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত আৰু একাউণ্ট টিল ডেট আণ্ডাৰ PM কিষাণ এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই যদিও চৰকাৰে এখন আনুমানিক এটা ডাঙৰ মন্তব্য কৰিছে কিয়নো 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতি বছৰে চৰকাৰে প্ৰদান কৰে 6,000 কোটি টকা কৃষকসকলৰ একাউণ্টত কিন্তু অতি শীঘ্ৰে এই মাহতে আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপুনি লাভ কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱাৰ আগতে কৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম যদি আপুনি EKYC কৰা নাই অতি শীঘ্ৰে EKYCৰ কামটো কৰি লওক যদি আপুনি ল্যান্ড সিডিং কৰা নাই অতি শীঘ্ৰে ল্যান্ড সিডিং কৰক কেৱল ইয়াই নহয় যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এই তিনিটা কাম কৰি ৰাখক যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গছপুলি ৰোৱা মহিলা সাজু হওক কিয়নো শীঘ্ৰে একাউণ্টত সোমাব 10,000 কোটি টকা চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰিব কিন্তু তাৰ আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় সম্পৰ্কে জানিছে সময়সূচী ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ পৰা আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব কিন্তু আগষ্টত কেতিয়াৰ পৰা 10,000 কোটি টকা প্ৰদান কৰিব আগষ্টৰ পৰা জানুৱাৰীলৈকে চৰকাৰে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব প্ৰত্যেক মাহতে প্ৰতিটো সমষ্টিতে চৰকাৰে সম্পূৰ্ণকৈ সময়সীমা উল্লেখ কৰিছে লগতে ভাগ বতৰা কৰি দিছে যিকোনো সময়ত আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব পাৰে তাৰ আগতে যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰি ৰখা নাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে না নাই যদি তালিকাত নাম থাকে তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত সোমাব এই টকা কোন জিলাৰ মহিলাই কেতিয়া পাব ধন ৰাখি আত্মসহায়ক 10,000 কোটি টকা লাভৰ তালিকা প্ৰকাশ পাইছে আপুনি যদি এতিয়ালৈকে তালিকাটো নামটো চেক কৰা নাই অতি শীঘ্ৰে তালিকাত নামটো চাই লওক আপুনি কেনেকুৱাকৈ তালিকাটো চেক কৰিব আপোনাৰ নাম আছে না নাই তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হৈছে আৰু যিকোনো মুহূৰ্তত এইখন এপ্ৰুভ হোৱাৰ পিছতে আপোনাৰ একাউণ্টত 10,000 কোটি টকা সোমাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আৰু অৱশেষত ডেটটো ফিক্স কৰিছে বৈঠকৰ পিছতে ঘোষণা কৰা হৈছে ধন প্ৰদানৰ দিন আৰু এতিয়া আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব সমষ্টিয়ে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব 1,450 কোটি টকাৰ অনুমোদন ৰাজ্য লাখপতি বাইদেউৰ বাবে চৰকাৰে বিতৰণ কৰিব গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে সো বন্ধু বান্ধৱীসকল অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে এই ধনৰাশি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰৰ বাবে কোন বৰ্ষত আপুনি আবেদন কৰিছিল কিয়নো চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পাইছে বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰী তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব এতিয়াই চাওক আপোনাৰ নাম আছে না নাই আপুনি কোন বৰ্ষত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে যদি আপোনাৰ নামটো এতিয়ালৈকে এপ্ৰুভ হোৱা নাই বা যদি আপোনাৰ লিষ্টত নামটো আপুনি নতুনকৈ কৰিব পাৰিব জিঅ'টেকিং চৰকাৰে সেইসকল মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা আৰু পুৰুষ সকলো লাভ কৰিব পাৰিব চৰকাৰী ঘৰ আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদিহে বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অহা নাই মুকলি কৰা হৈছে ফোন নম্বৰ আৰু এইকেইটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ ফোন কৰি দিব পাৰিব এইকেইটা নম্বৰত আপুনি অভিযোগ দিলেই লগে লগে ল'ব ব্যৱস্থা ফোন নম্বৰ কেইটা হৈছে 01123060484 কেৱল ইয়াই নহয় আন এটা নম্বৰ হৈছে 01123063620 01123063567 আৰু আনটো নম্বৰ হৈছে 01132306187 কৃষকৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত মুকলি হ'ল হোৱাটছআপ নম্বৰ আপুনি হোৱাটছআপৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনাই দিব পাৰিব হোৱাটছআপ নম্বৰটো হৈছে 8810389745 হেল্পলাইন নম্বৰটো হৈছে 01123063285 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি সো বন্ধু বান্ধৱীসকল যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি এইকেইটা কাম কৰিব লাগিব আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নাম নাই আপুনি কেনেকৈ কৰিব জিঅ'টেকিং কৰাৰ বাবে আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ জব কাৰ্ড লগতে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক থাকিব লাগিব যদি সেই লিংক আছে তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত এই টকা আপুনি পাব পাৰিব অন্যথা আপোনাৰ একাউণ্টত কিন্তু এই টকা চৰকাৰে প্ৰদান নকৰে সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী জীৱনৰ অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন 25,000 টকা লাভৰ বাবে
শীঘ্ৰে কৰক আপুনি আবেদন। ধন ল'বৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। শীঘ্ৰে মুকলি হ'ব পৰ্টেল। বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000 টকা এককালীন সাহায্য। আনহাতে দিব্যাংগসকলে লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য। চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলেহে লাভ কৰিব এই সাহায্য। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিক লৈ অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 25,000 টকা লাভৰ বাবে শীঘ্ৰে কৰক আপুনি আবেদন।